এক্সচেঞ্জটো সবেই হ'ব বাইক দিয়ক স্কুটি দিয়ক উইদাউট ডকুমেণ্টছ মাত্ৰ আধাৰ কাৰ্ড পান কাৰ্ড জিৰ' ডাউন পে'মেণ্টতে ওলাব আমি এইটোৱে চেষ্টা কৰিছোঁ যে মানুহক কমটি চলা গাড়ী দিম যাতে কোনো প্ৰব্লেম নাপায় আপোনালোকে ল'লে তাত 10 পইচা খৰচ কৰিব নালাগে এখন মোটামুটি 30,000ৰ তলত চলি আছে অনলি 6,000 কিলোমিটাৰ ৰানিং 1 লাখ পৰা 1.5 লাখ টকাৰ ভিতৰত আপোনালোকে এখন গাড়ীও লৈ যাব পাৰিব 2,10,000 2,50,000 2,75,000 16,000 কিলোমিটাৰ 16,000 কিলোমিটাৰ ৰান হৈছে এখন ডক্টৰ ড্ৰাইভেন কাৰ হয় প্ৰায় 42,000 43,000 কিলোমিটাৰ ৰান কৰিছে 2,55,000 টকাত মাত্ৰ অনলি 1 লাখ টকাৰ ভিতৰত ডিপিত ওলাই দিম নমস্কাৰ মই আৰিফ আপোনাৰ সকলোকে অসম ব্লগৰ অন্যটা ভিডিঅ' স্বাগতম জনাইছোঁ আজি মই আহিছোঁ বহুত দিন মূৰত যোৰহাটত আৰু যোৰহাটত আহিছোঁ যদি এটা ভাল আপোনালোকে কম দামত জেনুইন যদি আপোনালোকে গাড়ী ল'ব খোজে তেন্তে আপোনালোকে আহিব ক'ত জানেনে মই আহিছোঁ যোৰহাটত এটা ভাল ষ্টক থকা ডিলাৰ সেইখন হৈছে ৰিতু কাৰ প্লেচ আপোনালোকে দেখা পাইছে গাড়ী ষ্টক চাক কিমান ষ্টক আছে আপুনি এল্ট'ৰ পৰা লৈ কমটি বাজেটৰ পৰা লৈ কমাৰ্চিয়েলৰ পৰা লৈ SUV হেটচবেক সেডান সকলো ধৰণৰ গাড়ী আপোনালোকে ইয়াত পাই যাব তে বৰ্তমান ভিডিঅ'টো অলপো স্কিপ নকৰিব স্ক্ৰীনত নাম্বাৰ দিয়া আছে কিবা গাড়ী যদি আপোনালোকৰ দেখুৱাই থকা গাড়ী কিবা যদি পছন্দ হয় আপোনালোকে নিশ্চয় স্ক্ৰীনত থকা নাম্বাৰত আপোনালোকে কল কৰিব আৰু মোৰ ইয়াৰ পৰা নহয় য'ৰ পৰাই গাড়ী লওক আপোনালোকে টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি ল'ব মই জাষ্ট আপোনালোকক ইনফৰমেশ্যন দিছোঁ এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় আৰু কিছুমান টুইষ্ট আছে সকলোখিনি জানিম তাৰ আগতে যদি চেনেলটোত আপোনাৰ নতুন আহিছে প্লিজ ছাবস্ক্ৰাইব কৰক আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আমাৰ লগত আছে এই ডিলাৰৰ স্বত্বাধিকাৰী ৰিতুদা নমস্কাৰ ভালে আছে ওকে পোনপ্ৰথমে ৰিতুদা ইয়াৰ এড্ৰেছটো আপুনি কৈ দিব যোৰহাট কৰঙা ঢেকিয়াজুলি গড়ালি তিতাবৰ ৰোড হয় যোৰহাটত আছে দেই আৰু এবাৰ কৈ দিছোঁ যোৰহাটত আছে নগাঁৱত নহয় গুৱাহাটীত নহয় যোৰহাটত মানে বহুত কাষ্টমাৰে নগাঁৱত আছে নেকি গুৱাহাটীত আছে নেকি এনেকৈ কুৱেশ্যন সুধি থাকে সেইটো কাৰণে কৈছোঁ এইটো একদম যোৰহাটৰ ডিলাৰ হয় আপোনালোকে জানে অসমৰ ভিতৰত যোৰহাট জিলা তাতে ডিলাৰ হয় যোৰহাটৰ কৰঙা ঢেকিয়াজুলি আপোনালোকে যদি আহোঁ বুলি ভাবিছে তেনেহ'লে আমাৰ লগত কণ্টেক্ট কৰক আৰু যোৰহাট টাউন পালে টাউনৰ পৰা 6-7 কিলোমিটাৰমান আমাৰ তিতাবৰ ফালে আহিব লাগে হ'লেও এইটো আমি যদি আপোনালোকৰ অসুবিধা হয় সেইটো আমি কিবা ব্যৱস্থা কৰি ল'ম কল কৰিলে হ'ব আমাৰ মানুহ আছে যে পঠাই দিম লৈ আহিব সেইটো লৈ একো প্ৰব্লেম নাই স্পেচিয়েল কি আছে স্পেচিয়েল গাড়ী বুলিবলৈ আমাৰ ইয়াত এতিয়া বৰ্তমান সব কোৱালিটি গাড়ী আছে কিন্তু বাইকৰ এক্সচেঞ্জ হয় এক্সচেঞ্জটো সবেই হ'ব বাইক দিয়ক স্কুটি দিয়ক কিন্তু তাৰ লগত আপোনাৰ ডিপি অলপ মিলাব লাগিব কিন্তু বৰ্তমান আমাৰ লগত নতুন নতুন গাড়ী আছে কম চলা সেইটোৱে আমাৰ স্পেচিয়েলিটি এতিয়া নতুন গাড়ী ৰাখিছোঁ কম চলা গাড়ী ৰাখিছোঁ মডেলটো যদি 1 বছৰ পুৰণা কিলোমিটাৰ বহুত কম পাব আৰু যে উইদাউট ডকুমেণ্টছত যে লোন হয় এইটো হৈ আছে সেইটো হৈ আছে সেইটো আপোনাৰ ইনষ্টেণ্ট হ'ব 10 লাখলৈকে হ'ব খালি চিভিল স্ক'ৰটো 750 ওপৰত লাগিব উইদাউট ডকুমেণ্টছ মাত্ৰ আধাৰ কাৰ্ড পান কাৰ্ড আৰু বেংকৰ পাছবুকখন থাকিলে হ'ব অ'কে তে আপোনালোকৰ সুবিধা ইয়াৰ পৰা গাড়ী ল'লে আপোনালোকে কমটি চলা ভাল ভাল গাড়ী পাব 2 নম্বৰ জিৰ' ডাউন পে'মেণ্ট কৈ থাকে কিন্তু জিৰ' ডাউন পে'মেণ্ট কথাটো কি হয় আমি ভেলুৱেশ্যন কৰিব লাগে যে আমি মন গ'লে যে এখন জিৰ' ডাউন পে'মেণ্ট দিয়ক লৈ যাওক তেনেকৈ আমি কৰিব নোৱাৰোঁ এইটো এটা কোম্পানীত আমি ফাইনেন্স কৰাওঁ কোম্পানীবিলাকে প্ৰতিখন গাড়ী এটা ভেলুৱেশ্যন কৰে যদি আপোনাৰ লোন এমাউণ্টতকৈ ভেলুৱেশ্যন বেছি আহে তেনেহ'লে জিৰ' ডাউন পে'মেণ্টতে ওলাব যদি লোন এমাউণ্টতকৈ ভেলুৱেশ্যনটো কম আহে ছাপ'জ 5 লাখ টকা গাড়ী ভেলুৱেশ্যন আহিলে 4 লাখ এতিয়া আপোনালোকে 1 লাখটো দিব লাগিব যদি 5 লাখ টকা গাড়ীখনৰ ভেলুৱেশ্যন আহিলে 5.5 লাখ তেতিয়া আপোনালোকে এটকাও দিব নালাগে ডাইৰেক্ট জিৰ' ডাউন পে'মেণ্টত গাড়ী পাই যাব সেইটোৱে হৈছে জিৰ' ডাউন পে'মেণ্ট এতিয়া আকৌ আমুকে জিৰ' ডাউন পে'মেণ্টত দিয়ে তমুকে জিৰ' ডাউন পে'মেণ্টত দিয়ে সেইটো একচুৱেল কথা নহয় ছেকেণ্ড হেণ্ড গাড়ীত চব ভেলুৱেশ্যনৰ ওপৰত নিৰ্ভৰ কৰে গাড়ীখনৰ মাৰ্কেটত চলি থকা বৰ্তমান এটা ভেলু উলিয়াই ভেলুৱাৰে সেই ভেলুটোৰ ওপৰত ভিত্তি কৰি গাড়ীখন ফাইনেন্সত লগোৱা হয় ফাইলটো যেনেকুৱা ভেলু ওলাব তেনেকুৱা আপোনালোকে লোন পাব আমাৰনো কি আহে যায় আমি ফাইনেন্সৰ পৰা পইচাটো এনেও পাম ঠিক আছে আমি বেছি দেৰি নকৰোঁ আমি আৰম্ভ কৰোঁ একদম নতুন এখন গাড়ী আমি ৰাখিছোঁ সেইখনৰ পৰা আমি ষ্টাৰ্ট কৰি দিওঁ XL6 আলফা প্লাছ সবচে টপ মডেল হয় এখন XL6 একদম ব্ৰেণ্ড নিউ গাড়ী আপোনাৰ ফিচাৰ্ছ বুলি ক'বলৈ গ'লে সকলোবিলাকেই আছে টপ মডেল আলফা প্লাছ এলয় পাব টাচস্ক্ৰীন মিউজিক চিষ্টেম পাব ABS এয়াৰবেগ পাব আপোনাৰ AC পাৱাৰ ষ্টিৰিং পাৱাৰ উইণ্ডৰ পৰা আদি কৰি হিটাৰৰ পৰা আদি কৰি ABS এয়াৰবেগ সব বস্তুৱে আছে এইখন আলফা প্লাছ মডেল হয় কিলোমিটাৰ মাত্ৰ গাড়ীখনে ৰান কৰিছে 16,000 চলা গাড়ী এখন পেট্ৰল গাড়ীৰ লাইফটো কিমান হ'ব পাৰে আপোনালোকে নিজে ভাবি চাওক গাড়ী আপোনাৰ
গাড়ীখন এইখন আমি ফাৰ্ষ্ট ওনাৰ বুলি ক'ব নোৱাৰোঁ, ছেকেণ্ড ওনাৰ ক'ব লাগিব, যিহেতু তেখেতৰ দেউতাক ঢুকাইছিলে সেইটো কাৰণে পুতেকৰ নামত গাড়ীখন ট্ৰান্সফাৰ কৰি দিয়া হ'ল, সেইটো কাৰণে গাড়ীখন ছেকেণ্ড ওনাৰ, কিন্তু ফাৰ্ষ্ট ওনাৰ বুলিয়ে ক'ব, ঘৰৰ গাড়ীয়ে হয়। সেইটো কাৰণে গাড়ী চলিছে মাত্ৰ 16,000 কিলোমিটাৰ। অল পেপাৰ্ছ অল ডকুমেণ্টছ অ'কে পাব। বেক চাইডৰ পৰা এবাৰ দেখাই দিয়ক, স্পইলাৰলৈকে লাগি আছে গাড়ীখন। এইখনৰ দাম আহিব 12,75,000 টকা আস্কিং। 12,75,000 টকা আস্কিং। বৰ্তমান গাড়ীখনৰ শ্ব'ৰুম প্ৰাইচ হৈছে মোটামুটি 16.5 লাখ টকা। আৰু স্পেয়াৰ টায়াৰ ইউজ কৰা নাই, একদম ব্ৰেণ্ড নিউ পাব, ফুল ছাৰ্ভিচ হিষ্ট্ৰী পাব। এক্সেল 6 আলফা প্লাছ পেট্ৰল। ইয়াৰ আমি প্ৰাইচ ৰাখিছোঁ 12,75,000 টকা আস্কিং। 12,75,000 টকা আস্কিং। আৰু যদি ডাউন পে'মেণ্ট হিচাপত লয় তেনেহ'লে 3,00,000 লাখ টকা ডাউন পে'মেণ্টত গাড়ীখন আপোনালোকে লৈ যাব পাৰিব। নেক্সট আছে আমাৰ লগত, এইখনো কম চলা স্কৰপিঅ' 2015 মডেল হয়। 14 ডিচেম্বৰ হয়, মই 15 বুলিয়ে কৈছোঁ। সাধাৰণতে এইটো 14 ডিচেম্বৰত এছ মডেলটো ষ্টাৰ্ট হৈছিলে। 14 ডিচেম্বৰ মাহৰ 28 তাৰিখৰ গাড়ী হয়। চলি আছে গাড়ীখন কিলোমিটাৰ মাত্ৰ 33 নে 32,000, মানে 32 নে 33,000 কিলোমিটাৰ চলি আছে। টায়াৰবিলাক আপোনাৰ স্পেয়াৰ টায়াৰটো জাষ্ট ইউজ হৈছে, বাকী চাৰিওটা টায়াৰ অলপ পুৰণা হৈছে। এই টায়াৰকেইটা যদি আমি ইয়াৰ পৰা লগাই দিব লাগে তেনেহ'লে আমি গাড়ীখনৰ দাম ৰাখিছোঁ 8,85,000 টকা। 8,85,000 এমক ইঞ্জিনৰ গাড়ী হয়, খুব ধুনীয়া কণ্ডিশ্যনৰ। ইণ্টেৰিয়ৰটো এবাৰ দেখাই দিয়ক, ইণ্টেৰিয়ৰটো খুব ধুনীয়া হৈ আছে। ইণ্টেৰিয়ৰ চালে আপোনালোকে জানি যাব যে গাড়ীখনৰ কণ্ডিশ্যনটো, ইণ্টেৰিয়ৰ চালে আপোনালোকে জানি যাব। বাহিৰতো অলপ লেতেৰা পেতেৰা হৈ থাকে। ইণ্টেৰিয়ৰ চব খুব নিট এণ্ড ক্লিন ইণ্টেৰিয়ৰ, একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আছে। ফাৰ্ষ্ট ওনাৰ গাড়ী হয়, 32,000 কিলোমিটাৰ চলিছে। আপোনাৰ S6 প্লাছ। ইয়াৰ আমি দাম ৰাখিছোঁ 8,85,000 টকা। তাতে আমি 3টা টায়াৰ লগাই আপোনাৰ গাড়ীখনত 4টা টায়াৰ নতুন কৰি দিম। হয়, আৰু ফাইনেন্সত ল'লে জানেই 2-3 লাখ টকা ডাউন পে'মেণ্টত যিমানটো পাৰোঁ আমি সিমানটো কমতিত ওলাই দিবলৈ চেষ্টা কৰিম। এমহক এইখন একচুৱেলি পুৰণা গাড়ী হয়, 2010 মডেলৰ গাড়ী। কোনোবাই যদি কেছত এনেকুৱা সৰু গাড়ী স্কৰপিঅ' গাড়ী বিচাৰি আছে, কেছত কিনিব লাগিব। দামো কম হ'ব, দাম বৰ বিশেষ দাম নহয়, মাত্ৰ 4,50,000 টকা আমি আস্কিং ৰাখিছোঁ। টপ মডেল VLX গাড়ী, ইঞ্জিন কণ্ডিশ্যন খুব ভাল, বডি কণ্ডিশ্যন খুব ভাল। চলিছে মাত্ৰ 60 to 65,000 বা 70 এনেকুৱা ভিতৰতে গাড়ীখন চলি আছে। ছেকেণ্ড ওনাৰ গাড়ী, ভাল কণ্ডিশ্যন গাড়ী। যদি কাৰোবাক লাগে কেছত কিনিব পৰাকৈ তেনেহ'লে তেওঁলোকে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে। নেক্সট আমি আৰু এখন আপোনালোকক খুব ধুনীয়া গাড়ী দেখাওঁ। এইখন হৈছে 21 ডিচেম্বৰ মাহৰ 28 তাৰিখৰ গাড়ীয়ে হয়। এইখন মানে 22 বুলি ক'ব পাৰি, 2 দিন কম 22 মডেললৈ। B6 অপশ্যনেল, B6 অপশ্যনেল। টায়াৰ চাওক, টায়াৰ 4টা টায়াৰ একদম ব্ৰেণ্ড নিউ হৈ আছে। ছাৰ্ভিচ হিষ্ট্ৰী অনুসৰি গাড়ীখন কিলোমিটাৰ ৰান কৰিছে 60,000, 59,000 ছাৰ্ভিচ হিষ্ট্ৰী পাব আপোনালোকে। কিন্তু এতিয়া আমি গাড়ীখন আনোতে আমি এখন গাড়ী কুকুৰাঝাৰৰ পৰা আনিছোঁ, আনোতে যিটো কিলোমিটাৰ চলি পেলাই 60 ক্ৰছ হৈছে গাড়ীখনৰ কিলোমিটাৰ। খুব ধুনীয়া কণ্ডিশ্যন গাড়ী, ফুল অৰিজিনেল কালাৰ, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল কালাৰ, খুব ধুনীয়া কণ্ডিশ্যন। চিট কাভাৰ চাওক, মিউজিক ছিষ্টেমটো কোম্পানী ফিটেড থাকে। B6 অপশ্যনেল। বেক চাইডৰ টায়াৰ চাওক, বেক চাইডৰ টায়াৰটো জাষ্ট ইউজেই হোৱা নাই, একদম ব্ৰেণ্ড নিউ। বেকৰ স্পেয়াৰ টায়াৰটো চাওক, স্পেয়াৰ টায়াৰটো ৰানিঙত চলা টায়াৰ হয়। এইফালে আপোনাৰ গাৰ্ড চাৰ্ট সকলোবিলাক বস্তু লাগি আছে। গাড়ী পাব একদম ফুল্লি ব্ৰেণ্ড নিউ কণ্ডিশ্যনত। 2021 ডিচেম্বৰ 28 তাৰিখ 22 বুলিয়ে ক'লোঁ। ইয়াৰ আমি প্ৰাইচ ৰাখিছোঁ 9,10,000 টকা। 9,10,000 আস্কিং। 9,10,000 আস্কিং। গাড়ী চাওক, শ্ব'ৰুম কণ্ডিশ্যন বুলি ক'লোঁ। 9,10,000 আস্কিং। যদি ফাইনেন্সত লয় 3-3.5 ডাউন পে'মেণ্ট দিব লাগিব, আৰু যদি কেছত পাৰ্চেছ কৰে তেনেহ'লে 9,10,000 পৰা অলপ চলপ ডিছকাউণ্ট কৰি দিয়া যাব, আৰু যদি ফাইনেন্সত লয় তেতিয়াও ডিছকাউণ্ট অলপ চলপ কৰি দিয়া যাব। নেক্সট আমি দেখুৱাম আপোনালোকক এখন টাটা নেক্সন। টাটা নেক্সন এখন আছে আমাৰ লগত, 2018 মডেল। গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে। 52,000 কিলোমিটাৰ চলি আছে, পেট্ৰল হয়। এখন XM মডেল বুলি কয়, XM পেট্ৰল। ইয়াৰ চিট কভাৰখিনি চাওক, খুব ধুনীয়া কালাৰৰ চিট কভাৰ গাড়ীত লগাই ৰাখিছোঁ, আৰু প্লাছ ইণ্টেৰিয়ৰ একদম নিট এণ্ড ক্লিন হৈ আছে। ইণ্টেৰিয়ৰ একদম ফাৰ্ষ্ট ক্লাছ কণ্ডিশ্যনত আছে গাড়ী। চলিছে 51 মডেল 2018। অল ডকুমেণ্টছ আমাৰ ইয়াত অ'কে পাবই। এইখনৰ দাম ৰাখিছোঁ আমি 5,90,000। 5,90,000ত আপোনালোকক এখন খুব ধুনীয়া গাড়ী আমি দিবলৈ চেষ্টা কৰিছোঁ। যদি প্ৰাইচো অলপ চলপ নিগচিয়েবল হ'ব।
পিছত পাইছো আমি ডিজায়াৰ মাত্ৰ 15,000 চলা এতিয়া আমি যিমানখিনি গাড়ী দেখাই আছোঁ চব কম চলা গাড়ী দেখাই আছোঁ আৰু এতিয়া আমি এইটোৱে চেষ্টা কৰিছোঁ যে মানুহক কমটি চলা গাড়ী দিম যাতে কোনো প্ৰব্লেম নাপায় ছেকেণ্ড হেণ্ড হ'লেও বহুত চলা গাড়ী আমি বনাই ইটো সিটো বনাই মেলি দিয়া ছিষ্টেমেই বাদ দিছোঁ সেইটো কাৰণে আগতে আমি হৈছিল তেনেকুৱা কিবা কিবি বনাই মেলি দিছোঁ কমপ্লেইন পাইছোঁ সেইটো কাৰণে এইটো ছিষ্টেম বন্ধ কৰি দিছোঁ আজিকালি এতিয়া আমি বিল' 50,000 কিলোমিটাৰ এইবিলাক গাড়ীতে ডিল কৰোঁ আৰু পৰাপক্ষত 20,000ৰ তলত চলা গাড়ী ডিল কৰোঁ এইখন আপোনাৰ ছুইফ্ট ডিজায়াৰ 2020 মডেল এইটো নম্বৰটো দেখাই দিয়ক শিৱসাগৰ নম্বৰ 5251 খুব ধুনীয়া নম্বৰ এইখন আমি 15,000 কিলোমিটাৰ জাষ্ট চলিছে গাড়ী ইণ্টেৰিয়ৰ দেখাওক এলয় হুইল লাগি আছে খুব ধুনীয়া কণ্ডিশ্যন গাড়ী আপোনালোকে ল'লে তাত 10 পইচা খৰচ কৰিব নালাগে এইখন গাড়ী আমি প্ৰাইচ ৰাখিছোঁ 6,90,000 টকা আস্কিং তাতে 6,90,000 দাম অকণমান বেছি পাব আপুনি কওঁতে মই এতিয়া 6,90,000 বুলি ক'লে দামটো বেছি পাব বেলেগত হয়তো 21 মডেলো পাব পাৰে 6,90,000 টকাত মই এইটো নকওঁ কিন্তু আহি আপোনালোকে গাড়ীখন চাই ভেৰিফাই কৰি চাওক টেষ্ট ড্ৰাইভ কৰক তেতিয়া আপোনালোকে জানিব যে গাড়ীৰ কণ্ডিশ্যন কি সেই কণ্ডিশ্যন হিচাপত আপোনালোকৰ দাম আমি খুব উচিত মূল্য কৈছোঁ তাৰ এই 6,90,000 আস্কিঙত কিবা এটা নিগচিয়েবল হ'ব লগত অল পেপাৰ্ছ আমি তাৰ ভিতৰতে কৰি দিয়া যাব অল পেপাৰ্ছ নেক্সট এখন আছে আমাৰ 47,000 কিলোমিটাৰ চলা ছুইফ্ট ডিজায়াৰ 2017 মডেল 17ৰ মডেল 47,000 চলিছে এইবিলাক গাড়ী আমি ফাৰ্ষ্ট অ'নাৰ দেখাই আছোঁ এইখনো খুব ধুনীয়া কণ্ডিশ্যনত আছে ফাৰ্ষ্ট অ'নাৰ গাড়ীয়ে হয় ইয়াৰ আপোনাৰ মিউজিক ছিষ্টেমৰ পৰা ছিট কভাৰৰ পৰা মেটিঙৰ পৰা আদি কৰি সকলোবিলাক অ'কে পাব লৈ পেলাই আপুনি বোলে এইটো বনাম সিটো বনাম এনেকৈ কৰিবলৈ একো নাই আমি আজিকালি যাতে কাষ্টমাৰে গাড়ী চাবি লওক তেল ভৰক আৰু যাওক ইমানটো ছিষ্টেমত গাড়ী বিকিব চেষ্টা কৰিছোঁ এইখনৰ আমি দাম ৰাখিছোঁ 6,25,000 টকা আস্কিং 6,25,000 টকা আস্কিং মানে 625 আমি আস্কিং ৰাখিছোঁ নিগচিয়েবল হ'ব প্ৰাইচ আৰু ফাইনেন্স কৰোঁ ক'লে 1.5-2 লাখ এইবিলাক গাড়ী 1.5-2 লাখ টকাত আৰামত ওলাই যায় আৰু নেক্সট আমাৰ লগত আল্টো আপোনাৰ আছে 6-7খনমান এল্টো আছে এইখন 19 চনৰ মডেল অলপ লেতেৰা হৈ আছে গাড়ীখন 19 চনৰ 30 কিমান থাউজেণ্ড কিলোমিটাৰ চলি আছে এইখন আমি দাম ৰাখিছোঁ 3,15,000 টকা 3,15,000 টকাত 19 চনৰ আপোনালোকে এল্টো LXi 31,000 চলা পাব নেক্সট আমি দেখাম 21ৰ এখন আছে এইখন মোটামুটি 30,000ৰ তলত চলি আছে খুব ধুনীয়া কণ্ডিশ্যন গাড়ী হয় একদম নিউ মডেলটো হয় এইখন অল্টো 800 LXi 21 মডেল 30,000ৰ তলত 28 নে 29,000 চলিছে ইয়াৰ আমি দাম ৰাখিছোঁ 3,80,000 টকা আস্কিং 3,80,000 নেক্সট আমি এখন অল্টো দেখাম একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন অনলি 6,000 কিলোমিটাৰ ৰানিং অনলি 6,000 কিলোমিটাৰ ৰানিং এখন অল্টো 821 মডেল স্পেয়াৰ টায়াৰ ইউজ কৰা নাই আপোনাৰ ইঞ্জিন একদম নতুন নিচিনা হৈ আছে স্ক্ৰেচেছ একো নাই খুব ধুনীয়া কণ্ডিশ্যনৰ গাড়ী ইয়াৰ দাম অকণ বেছি আহিব 4,30,000 টকা আমি আস্কিং তাতে সৰু মৰু কিবা এটা নিগচিয়েবল হ'ব গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে যদিহে লওঁ বুলি ভাবিছে ডাউন পে'মেণ্টত লওঁ বুলি ভাবিছে 1 লাখ পৰা 1.5 লাখ টকাৰ ভিতৰত আপোনালোকে এখন গাড়ীও লৈ যাব পাৰিব নেক্সট এখন আছে বলেৰো আৰু এখন আছে আমাৰ লগত বলেৰো B6 অপশ্যনেল 2020 মডেল 67,000 কিলোমিটাৰ ৰান B6 অপশ্যনেলটো চবতকৈ টপ হয় অপশ্যনেল বুলি ক'লে আপোনাৰ আগৰ ZLX-খন এতিয়া আজিকালি অপশ্যনেল কৰিলে এইখন B6 অপশ্যনেল 2020 মডেল 67,000 কিলোমিটাৰ ৰান ইয়াৰ গাড়ী খুব ধুনীয়া কণ্ডিশ্যনতে আছে ইয়াৰ প্ৰাইচ হ'ব 8,50,000 টকা 8,50,000 8,50,000 নেক্সট আছে অল্টো K10 2015 মডেল মোটামুটি 50,000ৰ তলত চলি আছে ছেকেণ্ড অ'নাৰ গাড়ী অৰিজিনেল কালাৰ টায়াৰ কণ্ডিশ্যন ভাল ছিট কভাৰ কণ্ডিশ্যন সকলোবিলাক ভাল হৈ আছে ইয়াৰ আমি দাম ৰাখিছোঁ 3,30,000 টকা 3,30,000 টকা নিগচিয়েবল প্ৰাইচ নিগচিয়েবল হ'ব অলপ চলপ বহুত বিশেষ নহয় নেক্সট ক্ৰেটা আছিলে এখন ক্ৰেটা অলৰেডি মোটামুটি এজনে চাই ৰাখিছে হ'লেও আমি এনেই ডিটেইলছটো দি দিছোঁ বাই চান্স যদি কিবা কাৰণত নহয় তেওঁ 20,000 কিলোমিটাৰ চলি আছিলে SX অপশ্যনেল 2018 মডেল আৰু গাড়ীৰ দাম আছে আপোনাৰ 8,90,000 8,90,000 SX হয় অনলি 20,000 কিলোমিটাৰ ৰান 20,000 কিলোমিটাৰ ৰান আমি এজনৰ লগত অলৰেডি কথা ৰাখিছোঁ কৰি যদি নহয় দেখা যাব হয় এল্টো আপোনাৰ কেছত ল'ব লাগিব K10 VXi 2011 মডেল প্ৰাইচ হ'ব 2,10,000 কেছ পইচাত ল'ব লাগিব
নেক্সট পাইছো মই অমনি অমিনি আছে আমাৰ লগত দুখন এখন আপোনাৰ 15ৰ এখন আপোনাৰ 17ৰ 15ৰখন আমি দাম ৰাখিছোঁ 2,50,000 17ৰখন দাম ৰাখিছোঁ 2,75,000 এইটো 15 এইটো 17 15 17 দুইখনেই খুব ভাল কণ্ডিশ্যনতে আছে ওকে আৰু ইয়াৰ আজি ভেনৰ একচুৱেলি দামটো অলপ বেছি উঠি গ'ল কোম্পানী বন্ধ হৈ যোৱাৰ পৰা কিন্তু গাড়ীখন খুব ভাল গাড়ী আছিলে ওকে এতিয়াও চলে ডিমাণ্ড আছে ডিমাণ্ড আছে ভেনৰ স্কুল ডিউটি আৰু আপোনাৰ এনেকুৱা ডিউটিবিলাকৰ কাৰণে ভেনৰ নিচিনা গাড়ী নাই কমটি খৰচত চলা সেইটো কাৰণে ইয়াৰ গাড়ীটো একচুৱেল মডেল হিচাপত বা কোম্পানী দাম হিচাপত গাড়ীটো সাধাৰণতে ছেকেণ্ড হেণ্ডত বহুত বেছি আমিও জানো এইটো বহুত বেছি কিন্তু আমিও নাপাওঁ সকলোৱে বেছিয়ে বিচাৰে সেইটো কাৰণে আমিও এটা ৰিজনেবল প্ৰাইচতে দিবলৈ বিচাৰোঁ এইখন ফাইনেন্স ল'লে মোটামুটি আপোনালোকে ধৰি ৰাখক 1.5 লাখ টকামান ডিপি দিব লাগিব কেলৈ ভেনত ফাইনেন্সটো কম হয় সেইটো কাৰণে 1.5 লাখ মান টকা ডিপি দিব লাগিব নেক্সট পাইছো আমি নিউ মডেলৰ ৱেগনাৰ এইখন আছে আমাৰ ওচৰত ৱেগনাৰ ZXi প্লাছ নহয় প্লাছত লৈ আহে এইখন খালি ZXi ইয়াত আপোনাৰ টাচস্ক্ৰীন মিউজিক আহিব আৰু এলয় হুইলটো নাহে বাকী AC পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো বেক চাইডে ৱেপাৰ এইবিলাক সকলো বস্তুবিলাকে পাব এইখন 42,000 চলিছে 20 মডেল গাড়ীখনৰ মডেল 20 এইটো আপোনাৰ এই লিখা 2020 মডেলৰ গাড়ী হয় ইয়াৰ 40,000 কিলোমিটাৰ ৰান হৈছে 5.5 লাখ টকা আমি আস্কিং ৰাখিছোঁ তাতে ফাইনেন্স কৰোঁ বুলি ক'লে জানে 1.5-2 লাখ টকাত আৰামত হ'ব নেক্সট আমি এখন দেখোন ছুইফ্ট এনেকুৱা কালাৰ আগৰ ভিডিঅ'ত আৰু এখন আছিলে সেইখন নহয় এখন বেলেগ গাড়ী হয় আগৰ এইখন আপোনাৰ চলিছে মাত্ৰ 16,000 কিলোমিটাৰ 16,000 কিলোমিটাৰ ৰান হৈছে গাড়ীখন আপুনি দেখাই দিয়ক ভিতৰে বাহিৰে একদম এজ ইট ইজ ব্ৰেণ্ড নিউ এজন আৰ্মি চাকৰি কৰা মানুহৰ আছিলে তেখেত এতিয়া ট্ৰান্সফাৰ হৈছে ইণ্ডিয়া বাহিৰত সেইটো কাৰণে গাড়ীখন ঘৰত ৰখাৰ পৰা আমাক বিক্ৰী কৰি থৈ গৈছে এইখন আপোনাৰ গাড়ী 20 মডেল হয় চলি আছে 16,000 কিলোমিটাৰ VXi ইয়াত সকলোবিলাক বস্তু কেমেৰা লগাই ৰখা আছে কেমেৰাটো খালি কেবুলটো খুলি ৰখা আছে এইটো লগাই দিম দৰকাৰ হ'লে গাড়ী চিট কভাৰ বা মিউজিক চিষ্টেমৰ পৰা চব স্পেয়াৰ এটা ইউজ কৰা নাই ইয়াৰ আমি দাম ৰাখিছোঁ 6.5 লাখ টকা আস্কিং যদি আহে নেগোচিয়েবল হ'ব প্ৰাইচ গাড়ী কণ্ডিশ্যন খুব ভাল পাব 16,000 কিলোমিটাৰ জাষ্ট চলি আছে নেক্সট আমাৰ লগত আছে চেলেৰিঅ' দুখন এখন হৈছে চেলেৰিঅ' চিম্পল এখন চেলেৰিঅ' এক্স চেলেৰিঅ' এক্সখন আপোনাৰ 2018 বা 19 মডেল হ'ব 36,000 কিলোমিটাৰ ৰান এইখনৰ আমি 4.5 লাখ টকা আস্কিং ৰাখিছোঁ আৰু ইখন চেলেৰিঅ' এক্স নহয় 2017 মডেল হয় এখন ডক্টৰ ড্ৰাইভেন কাৰ হয় 3,90,000 টকা আমি আস্কিং ৰাখিছোঁ দুইখনে ফাইনেন্স কৰোঁ বুলি ক'লে ফাইনেন্সো হ'ব কেছত লওঁ বুলি ক'লে কেছতো ল'ব পাৰিব তাৰপিছত ক'ব এখন ছুইফ্ট আছে আমাৰ লগত এখন আৰু 18 চনৰ প্ৰায় 43,000 কিলোমিটাৰ ৰান কৰিছে এইখন গাড়ী 5,80,000 টকা আমি দাম ৰাখিছোঁ এইখন গাড়ীখন খুব ভাল কণ্ডিশ্যনত আছে এইখনো ফাইনেন্সত ল'ব পাৰিব নেক্সট পাইছোঁ আমি দিয়া ইঞ্জিন চুমু গ'ল দিয়া ইঞ্জিন চুমু গ'ল দিয়া টাৰ্বো ইঞ্জিনৰ হয় এখন EX হয় AC আছে পাৱাৰ ষ্টিয়াৰিং আছে দাম ৰাখিছোঁ আপুনি 5.5 লাখ টকা আমি আস্কিং ৰাখিছোঁ এইখন খালি ফাইনেন্স নহ'ব ডাইৰেক্ট কেছতে হ'ব চুমু গ'ল্ডত ফাইনেন্স মানে চুমু গাড়ী ফাইনেন্স কৰিবলৈ অকণ অসুবিধা হয় সেইটো কাৰণে এখন ডাইৰেক্ট কেছত ল'ব পাৰিব 5.5 লাখ টকা আস্কিং চুমু গ'ল্ড BS3 এইখন আছে তাৰ নেক্সন এক্সেণ্ট আছে 19 মডেল চলিছে 31,000 গাড়ী ফাৰ্ষ্ট অ'নাৰ হয় খুব ধুনীয়া কণ্ডিশ্যন নিউ লুকছ গাড়ী ফুল অৰিজিনেল কালাৰত আছে গাড়ী খুব কমটি দামত পাব গাড়ীখন 5.5 লাখ টকা আমি আস্কিং তাতে সৰু মৰু কিবা এটাহে কম বেছ কৰিব পাৰিম 5.5 লাখ টকা দিছোঁ আৰু খুব কম ডাউন পে'মেণ্টত গাড়ীখন আমি ডেলিভাৰী দিব পাৰিম খুব কম ডাউন পে'মেণ্টত পাব আৰু যদি প্ৰফাইল ভাল হয় তো জিৰ'তে পাই যাব যদি ভেলুৱেশ্যন ভাল আহে তো জিৰ'তেও পলাব পাৰে এইটো মই চালে ক'ম তাৰপিছত পৰা আমি কেৰি ছুপাৰ কেৰি মাৰুতি ছুপাৰ কেৰি 2022 ডিচেম্বৰ 26 ডিচেম্বৰ এয়া চাওক 26/12/2022 26 ডিচেম্বৰ 2022 মানে আপুনি 23 বুলি ধৰিব পাৰে 4 দিন কম এইখন আপোনাৰ 10,000 কিলোমিটাৰ চলিছে 11,000 চলিছে 11,000 অল পেপাৰ্ছ ক্লিয়াৰ পাব 11,000 কিলোমিটাৰ ৰান দাম আছে 4.5 লাখ টকা আস্কিং তাতে সৰু মৰু কিবা এটা কম বেছ হ'ব নগাঁও ৰেজিষ্ট্ৰেশ্যন আপুনি এইটো আমি যোৰহাটৰ পৰা বিকিলে আমি যোৰহাট এণ্ট্ৰি কৰিয়ে বিকিম আমি যোৰহাটৰ পৰা যিহেতু বিকিম তেতিয়া আমি যোৰহাট এণ্ট্ৰি কৰি আপোনাক গাড়ী কাগজ পত্ৰ অ'কে কৰি দিম এইখনৰ দাম নগাঁৱৰ মানুহে লয় তেতিয়া নগাঁৱত ট্ৰান্সফাৰ কৰি দিম তেতিয়া নগাঁৱত কৰাই দিম এইখন আপোনাৰ ফাইনেন্সত ল'লে 1.5-2 লাখ 2 লাখ নিদিলেও হ'ব 170 180 এনেকুৱা কিমান পাৰোঁ কমত ওলাই দিম এইখন আছে আপোনাৰ AC গ'ল্ড TDI ইঞ্জিন এইটো আপোনাৰ খুব ভাল কণ্ডিশ্যনৰ গাড়ী হয় এখন
70 কিমান থাউজেণ্ড কিলোমিটাৰ চলিছে ফিটনেছৰ পৰা আদি কৰি কাগজ পত্ৰ সব ক্লিয়াৰ পাব টায়াৰ সব নতুন আছে এখন আপোনাৰ BS4 গাড়ী হয় খুব ধুনীয়া কণ্ডিশ্যনত আছে দাম ৰাখিছোঁ 3.5 লাখ টকা আস্কিং কিবা এটা কম বেছ হ'ব ফাইনেন্সত ল বুলি ক'লে 1.5 লাখ টকা ওকে পিছত পইচা আমি এচি গ'ল পেট্ৰল দুখন আছে আমাৰ লগত 2021 এটো 20 কোনোবা এটা 20 কোনোবা এটা 21 এটো নম্বৰটো চালে মাৰি চালে ওলাব দুইখনৰে অল পেপাৰ্ছ ক্লিয়াৰ ইঞ্চুৰেঞ্চ পাব আদি কৰি সকলো কাগজ পত্ৰ A to Z ক্লিয়াৰ পাব পেট্ৰল ইঞ্জিন হয় গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে বডি সব ধুনীয়া বনাই কিনোবাটো অলপ ৰিপেয়াৰিং কৰি পেলাই একদম ধুনীয়াকৈ বনাই ৰখা আছে ইয়াৰ দাম হ'ব 380 আস্কিং তাতে আপোনালোকে আহিলে অলপ চলপ প্ৰাইচ নেগোচিয়েবল কৰি দিম তাৰপিছত পাইছে বলেৰো পিকআপ এখন আছে FB পাৱাৰ ষ্টিয়াৰিং লগা চলিছে 67,000 কিলোমিটাৰ ওকে আৰু গাড়ী মডেল হৈছে 18 ফিটনেছ ফুল 2 বছৰ আছে আমি কালি নে পৰহি বনাইছোঁ বডি চাওক বডি একদম নতুন নিচিনা আছে যদি জালি লাগে জালি বনাই দিম আপোনালোকৰ অৰ্ডাৰ অনুসৰি আপোনালোকে ক'লে হ'ল যে এইটো ডিজাইনৰ জালি লাগে সেইটো ডিজাইনৰ বনাই দিম বা নালাগে ক'লে নবনাও জালি চালি নবনোৱাকৈ গাড়ী আমি দাম ল'ম 6,75,000 টকা 2 লাখ টকা দিলে ওলাব 1.5-2 লাখত ওলাই যাব 1.5 লাখ মানতে ওলাই যাব জালি চালি নলগো মানে টাটা কিবা এটা লামসাম হ'ব আৰু জালি বনোৱা খৰচাটো এইটো এক্সট্ৰা হ'ব বাকি ইঞ্জিন গিয়াৰ বক্সৰ পৰা আদি কৰি চেচিছৰ পৰা আদি কৰি কাগজে পত্ৰ সেইটো আমাৰ ৰিক্স একদম A to Z ক্লিয়াৰ পাব ওকে নেক্সট পইচা আমি 1.3 আৰু এখন পাৱাৰ ষ্টিয়াৰিং BS6 ৰ এখন এখনো তেনেকুৱা 60 to 70,000 কিলোমিটাৰৰ ভিতৰত চলি আছে ওকে গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে জালি চালি সব বনোৱা আছে চেচিছ ইঞ্জিন বডি কেবিন সব ধুনীয়া হৈ আছে কাগজ পত্ৰ সব ওকে পাব ইঞ্চুৰেঞ্চ ফেল আছে আপুনি যোনদিনা গাড়ী ল'ব সেইদিনা ইঞ্চুৰেঞ্চ আমি কৰাই দিম ইয়াৰ প্ৰাইচ আহিব 7,45,000 টকা 745 1.3 পাৱাৰ ষ্টিয়াৰিং 745 আস্কিং আহিলে কম বেছ হ'ব আৰু এখন আছে আমাৰ ইগনিছ এখন আছে এখন ইগনিছখন খুব ধুনীয়া 42,000 কিলোমিটাৰ চলিছে 21 টাচস্ক্ৰীন মিউজিক লগোৱা আছে প্লাছ হেৰি আপোনাৰ কেমেৰা লগোৱা আছে ফাৰ্ষ্ট ওনাৰ গাড়ী প্ৰফেছৰ গাড়ী হয় খুব ধুনীয়া কণ্ডিশ্যনৰ গাড়ী একদম নতুন নিচিনা হৈ আছে ফুল অৰিজিনেল কালাৰত আছে একদম গাড়ী টিপ টপ কণ্ডিশ্যন নিউ মডেলটো হয় 21 এয়া 21 75 2021 7521 মডেল 4,90,000 টকা আমাৰ আস্কিং তাতে নেগোচিয়েবল হ'ব প্ৰাইচ ফাইনেন্সতো ল'ব পাৰিব তাৰ লগত দেখাও এখন 1.7 এক্সট্ৰা লং এখন আছে আমাৰ লগত পিকআপ 1.7 এক্সট্ৰা লং গাড়ী ভাল আছে কণ্ডিশ্যন পেপাৰছো আপুনি এখনো ফিটনেছ ফুল 1 বছৰ পাই যাব ইয়াৰ দাম আছে 7,75,000 টকা 775 775 আস্কিং প্ৰাইচ হয় এইবিলাক নেগোচিয়েবল হ'ব ফাইনেন্সতো ল'ব পাৰিব এখন এল্টো আছে 14 মডেল LXi এল্টো 814 মডেল LXi এখন আপোনালোকে পাই যাব 2,55,000 টকাত মাত্ৰ 2,55,000 ফাইনেন্স লওঁ বুলি ক'লে 2 বছৰ ফাইনেন্সো ল'ব পাৰিব মাত্ৰ 2,55,000 টোটেল প্ৰাইচ মই কৈছোঁ 2,55,000 টকাত পাব নেক্সট আমাৰ লগত আছে 20 মডেলৰ আৰু এখন অল্টো 820 43,000 কিলোমিটাৰ মডেল 20 প্ৰাইচ হ'ব 380 খুব ধুনীয়া কণ্ডিশ্যন চিলভাৰ কালাৰ গাড়ী নেক্সট এখন বলেৰো পিকআপ আছে এখন BS4 এখন বলেৰো পিকআপ BS4 18 মডেল এখনৰ আমি 6,80,000 টকা দাম ৰাখিছোঁ 6,80,000 অল পেপাৰ্ছ অল কাগজ পত্ৰ ওকে পাব নেক্সট আছে এখন অল্টো 817 মডেল 320 এখন আছে আপোনাৰ 21 মডেল 42,000 কিলোমিটাৰ ইয়াৰ প্ৰাইচ আহিব 380 আৰু এখন এক্সপ্ৰেছৰ লাষ্ট আমি এখন এক্সপ্ৰেছো দেখাওঁ খুব ধুনীয়া কণ্ডিশ্যন 21 মডেল 12,000 কিলোমিটাৰ 12,000 ৰানিং মাত্ৰ 12,000 লাষ্ট গাড়ী এখন আমাৰ এতিয়া আৰু বাহিৰত আছে ষ্টক ইয়াত আমি ইমানেই ৰাখিব পাৰিছোঁ এইখন 12,000 কিলোমিটাৰ ৰানৰ গাড়ী হয় এক্সপ্ৰেছো VXi 4,80,000 ডাউন পে'মেণ্টত ল'লে অনলি 1 লাখ টকাৰ ভিতৰত DPত ওলাই দিম 1 লাখ টকাৰ ভিতৰত 90,000ত ওলাই দিম 80,000ত ওলাই দিম ইমানটো পইচাত আমি গাড়ীখন ওলাই দিব চেষ্টা কৰিম আজি আমাৰ দেখুৱাবলগীয়া ষ্টক ইমানেই আছিলে বাকী আপোনালোকক মই এটা ৰিকুৱেষ্ট কৰিম যে যদি আপোনালোকে ফোন কৰে 9টা বজাৰ পৰা
ৰাতি 10টা বজাৰ ভিতৰত কৰিব প্লিজ মানে 10টা বজাৰ ভিতৰত আমিওতো মানুহ হয় ঘৰত এটা ফেমিলিৰ কমন টাইম দিব লাগে 10টা বজাৰ পাছত যদি এনেকৈ গাড়ী ফোন কিবা কিবি আহে অলপ ডিষ্টাৰ্বো পাওঁ এইটো বেয়া নাপাব কোৱাৰ কাৰণে কিন্তু এটা সময় মেইনটেইন কৰিলে আমাৰ সকলোৰে কাৰণে ভাল হয় ময়ো ধুনীয়াকৈ আপোনালোকৰ কথাখিনি বুজাই দিব পাৰোঁ আৰু ভালদৰে ভিডিঅ'টো চাব ভিডিঅ'টো চালে সকলোবিলাক ডিটেইলছ আপোনালোকক ভিডিঅ'ত দিয়া আছে বুজি পাব কিবা বুজি নাপালে আমাক কল কৰিব আমি ধুনীয়াকৈ বুজাই দিম আৰু ফাইনেন্সৰ বিষয়টো ফোনত নহয় আহিব লাগিব আপুনি আহিব লাগিব আপোনাৰ প্ৰফাইল চাব লাগিব আপোনাৰ কোনখন গাড়ী ল'ব এইটো হেৰি কৰিব লাগিব কেইটকা লোন ল'ব এইটো চাব লাগিব এইটো চাবৰ কাৰণে আমাৰ ইয়াত ফাইনেন্সৰ মানুহ আপোনালোকে অহাৰ লগে লগে পাব গাড়ী মোৰ লগত চাব চিধা ফাইনেন্সৰ মানুহৰ লগত আপুনি সন্মুখত কথা পাতি ল'ব পাৰিব ফাইনেন্সৰ মানুহ আপোনাক সন্মুখত দি দিম যদি দিব নোৱাৰো ফোনত হ'লেও কানেক্ট কৰাই দিম গাড়ী আপোনালোকে মোৰ লগত চাব গাড়ী দাম দৰ মই মাৰিম আৰু ফাইনেন্সৰ বিষয়টো ফাইনেন্সৰ মানুহে কৰিব সেইটো কাৰণে সেইটো বিষয়ে মই আপোনালোকক ধুনীয়াকৈ বুজাই দিছোঁ আৰু তাৰ বাহিৰে মই ক'বলগীয়া একো নাই যদি আপোনালোকে কোনোবা গাড়ী বিক্ৰী কৰিবলগীয়াও আছে ভাল গাড়ী তেনেহ'লে আমাৰ লগত যোগাযোগ কৰি আমি গাড়ী কিনিও ল'ম আপুনি গাড়ী নল'লেও কিনিম এক্সচেঞ্জ কৰিলেও কৰিব পাৰিব যদি বিক্ৰী কৰিবলৈ আছে বাইক গাড়ী যি আছে আপোনালোকে ক'ব অল পেপাৰ্ছ ক্লিয়াৰ লাগিব ইনষ্টেণ্ট পে'মেণ্ট দিম একাউণ্ট পে'মেণ্ট পাব আপোনালোকে পে'মেণ্টটো কেছত নাপায় ফুল একাউণ্টত পে'মেণ্ট কৰিম বাকী তাকে আজি ক'লোঁ আহক এবাৰ আপোনালোকে ভিজিট কৰি চাওক আৰু দাদালৈ ধন্যবাদ থাকিলে ফিডবেক কেনেকৈ ফিডবেক পাই দিব আৰু আপোনালোকে আহক ভাল ভাল গাড়ী আছে আপোনালোকে চাই ল'ব নিজে টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি ল'ব তো এইখিনিয়ে ক'ব লগা আছিল নতুন ষ্টক আহিলে আকৌ আহিম চেনেলটোত যদি নতুন ছাবস্ক্ৰাইব কৰি ল'ব যদি ভিডিঅ'টো ভালে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আপোনালোকে ইয়াৰ পৰা গাড়ী লওক আপোনালোকে গাড়ী ল'লে গম পাব যে ঋতু কাৰ প্লেছৰ পৰা গাড়ী লৈছোঁ কি গাড়ী লৈছোঁ আপোনালোকে নিজে গম পাব আপোনালোকে এবাৰ আহক যদি আপোনালোকৰ পচন্দ হয় বা ওচৰৰ যোৰহাটৰ যদি কোনোবা হয় তেন্তে আপোনালোকে আহি টেষ্ট ড্ৰাইভ ভেৰিফাই কৰক আৰু যদি বাহিৰৰ কোনোবা হয় তেন্তে আপোনালোকে কথা পাতি লওক ফোনত আৰু নিশ্চয় আহক এইখিনিয়ে ক'ব লগা আছিল কথা কৈ দিওঁ যে আপোনালোকে গাড়ী যদি মোৰ ইয়াৰ পৰা কিনে মোৰ এটা মানে বিশেষত্ব আছে যে আপোনালোকে গাড়ী কিনাৰ লগত ডকুমেণ্টছৰ কাৰণে মোক আপোনালোকে কল কেতিয়াও কৰিব নালাগে আপোনালোকে কল নকৰাৰ আগত আপোনালোকৰ ডকুমেণ্টছ আপোনালোকৰ অনলাইনত আপডেট হৈ যাব বেলেগৰ কথাটো মই নাজানো মই নিজৰ কথাটো কৈছোঁ মোৰ এইটো বৈশিষ্ট্য আছে ফাইনেন্সৰ মানুহেও ক'ব বেলেগেও ক'ব আগৰ গাড়ী লোৱা মানুহেও ক'ব কাগজ পত্ৰৰ ক্ষেত্ৰত A1 আপোনালোকে গুৰুত্ব নিদিব আপোনালোকে লোৱা মানুহে গুৰুত্ব দিব নালাগে মই আপোনাক আজি গাড়ী বিকিলোঁ কালি আপোনাৰ কাগজ কমপ্লিট কাগজ আপোনালোকে পাই যাব সেইটো কাৰণে কাগজ পত্ৰৰ ক্ষেত্ৰত একদম A1 সেইটো কাৰণে আপোনালোকে একো টেনশ্যনে ল'ব নালাগে অ'কে তো এইখিনিয়ে ক'ব লগা আছিল আজিৰ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয়